নিশা 1 বজাত ফোন কৰিলে আৰু তেখেতৰ ফোনটো মই সভাপতি হিচাপে তেখেতৰ ফোনটো মই ৰিচিভ কৰিছিলোঁ আৰু তেখেতে মোক তেতিয়া এটা অশ্লীল প্ৰস্তাৱ, যিটো মানে ভদ্ৰ মানুহে কেতিয়াও কোনো কাকো নকয়, তাৰ প্ৰমাণ তেখেতে মোক এদিন ৰাতি 12:এটা হ'ব তেনেকুৱা তেওঁ মোক ফোন কৰিলে যে এইবিলাক ইমান হিন্দু ঠাইত যদি আমি মিটিং কৰিবলৈ যাওঁ, মানুহ কম হ'লে আমাৰ ৰেকৰ্ডটো বেয়া হ'ব। আৰু তেখেতৰ উদ্দেশ্যটোৱে আচলতে সেইটো, তেখেতে মুছলিম ঠাইত মিটিং কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী মানে অফিচ বিয়াৰাৰ হয়। মই সম্পাদিকা পদত আছোঁ। অঞ্জন দত্ত ছাৰ ডাঙৰীয়া দিনৰ পৰা আছিলোঁ। যোৱাটো ইলেকশ্যনত মই তেখেতৰ লগত বহু ধৰণৰ সহায় সহযোগিতা কৰিছিলোঁ, দলীয় কামত আছিলোঁ। কিন্তু হঠাৎ তেখেতৰ মানে ঢুকুৱাৰ পিছত আমাৰ বৰ্তমানৰ যিজন প্ৰেছিডেণ্ট, তেখেত আহি আমাৰ কমিটিৰ মানুহক কোনো মহিলাক সন্মান কৰিব নাজানে। তাৰ প্ৰমাণ তেখেতে মোক এদিন ৰাতি 12:এটা হ'ব তেনেকুৱা তেওঁ মোক ফোন কৰিলে। ফোন কৰি মানে তেখেতে মোক ক'লে, খুব মানে অলপ বেলেগ ধৰণে ক'লে, যিটো মানে কোনো ধৰণৰ মহিলাক আচলতে কোৱা নহয়। তাৰপিছত মই তেখেতৰ সেই কথাটোৰ কাৰণে আমাৰ যিজন দিল্লীৰ AICCৰ ইনচাৰ্জ আছিলে CPGC ছাৰ, তেখেতক মই ইনফৰ্ম কৰিলোঁ, লেটাৰ দিলোঁ। তাৰপিছত তেখেতে ক'লে, নিশা 1 বজাত ফোন কৰিলে আৰু তেখেতৰ ফোনটো মই সভাপতি হিচাপে তেখেতৰ ফোনটো মই ৰিচিভ কৰিছিলোঁ আৰু তেখেতে মোক তেতিয়া এটা অশ্লীল প্ৰস্তাৱ, যিটো মানে ভদ্ৰ মানুহে কেতিয়াও কোনো কাকো নকয়, তেনেকুৱা ধৰণৰ কথা ক'লে। মই অকণমান বেয়া পালোঁ। বেয়া পাই মই তেখেতকো মানে আমাৰ যিজন ইনচাৰ্জ, অল ইণ্ডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিলে CPGC ছাৰ ডাঙৰীয়া, তেখেতক মই জনালোঁ পত্ৰ যোগে, আৰু সেইটো মোৰ মেইলতো মোৰ এতিয়াও আছে। ছাৰে তেতিয়া মোক ক'লে যে দলীয় স্বাৰ্থত তই অলপ মনে মনে থাক, মই তেখেতক বুজাই ক'ম। ঠিকে আছে, সেইখিনিলৈকে ঠিকে আছিলে। ময়ো কংগ্ৰেছ দলটো ভাল পাওঁ, মই কৰি আছিলোঁ। তেখেতে অলপমান মোক এভইড কৰি চলে। মই যিমান কাম কৰিছিলোঁ তেখেতে মোক মানে অকণমান কামৰ পৰা এভইড কৰি ৰাখে। মই বুজি পাওঁ, মোকো প্ৰয়োজন নহয়, ময়ো তেখেতক মানে পেলাই কৰি মই কাম লোৱা নাই। যোৱাটো পঞ্চায়ত ইলেকশ্যনত, তাৰপিছত মই পলাশবাৰী সমষ্টিৰ প্ৰভাৰী আছিলোঁ আৰু সেইখিনি সময়ত মই তেখেতক দুবাৰ ফোন কৰিছিলোঁ 2খন মিটিঙৰ কাৰণে। আৰু তেখেতে মোক লগে লগে উত্তৰটো দিছিলে যে এইবিলাক ইমান হিন্দু ঠাইত যদি আমি মিটিং কৰিবলৈ যাওঁ, মানুহ কম হ'লে আমাৰ ৰেকৰ্ডটো বেয়া হ'ব। আৰু তেখেতৰ উদ্দেশ্যটোৱে আচলতে সেইটো, তেখেতে মুছলিম ঠাইত মিটিং কৰে, আপোনালোকে চাব। আৰু মুছলিম ঠাইত মিটিং কৰি তেখেতে অলপ মানুহ য'ত হয় তাতে যায়, গৈ লৈ তেখেতে দিল্লীত মানে ৰিপৰ্টটো ঠিক কৰে। আৰু সেইটো বস্তু মই অলৰেডি হৰিশ ৰাজ ছাৰ ডাঙৰীয়াকো জনাইছিলোঁ। আৰু হৰিশ ৰাজ ছাৰ ডাঙৰীয়াক তেখেতৰ কেৰেক্টাৰৰ বিষয়েও জনাইছিলোঁ অলৰেডি। মই অকলেই নহয় যে তেখেতৰ কেৰেক্টাৰক লৈ আঙুলি উঠাইছোঁ। বহুত আছে মহিলা, বহুত গাঁৱৰ অঞ্চলত গৈ তেখেতে কিছুমান মহিলাক মানে পদ দিম, কিবা দিম, মই MP হয়, কিবা কাম কৰি দিম বুলি তেখেতে বহুত মহিলাক মানে আপোনাৰ বেয়া প্ৰস্তাৱ দিয়ে, অশ্লীল প্ৰস্তাৱ দিয়ে। এইবিলাক প্ৰমাণ চবৰে আছে আৰু চবেই জানে, এনেকুৱা নহয়, মানে বহুতে জানে। কিছুমানে প্ৰকাশো কৰিছে অলৰেডি মিডিয়াৰ ওচৰত, বহুতে আমাৰ প্ৰকাশ কৰিছে, আমাৰ দলৰ মজিয়াত থাকি প্ৰকাশ কৰিছে। মই বেলেগ দলৰ কথা নকওঁৱে, বেলেগ দলৰ সন্মুখতো লাজেই লাগে ৰিপুণ বৰা আমাৰ প্ৰেছিডেণ্ট বুলি ক'বলৈ। আৰু এতিয়া মই দেখিছোঁ, আগতে যেনেকৈ মহিলা ওলাই আহিছিলে, আজি মহিলা আমাৰ ওলাই নাহে। একমাত্ৰ তেখেতৰ কাৰণে ঘৰৰ মানুহে চাগে আহিব নিদিয়ে, কাৰণ কোনো মানে মহিলাসকলে নিৰাপত্তাটো ভাল পায়। আৰু শেষত তেখেতে মোক এদিন কংগ্ৰেছ দলৰ বহু কৰ্মী আছে মহিলা, যিসকলক ৰিপুণ বৰা আৰু তেখেতৰ ওচৰে পাজৰে থকাখিনিয়ে ৰিপুণ বৰাৰ কাৰণে অশ্লীল প্ৰস্তাৱ দিছে, আৰু সেইবিলাক আমাক আহি কয়। আৰু তেওঁলোকে কিছুমানে সমাজৰ ভয়ত, কিছুমানে আমাৰ দলৰ বহু মহিলা কৰ্মী আছে, তেখেতসকলক ৰিপুণ বৰাই পষ্টটো আপগ্ৰেড কৰি দিম, কিছুমানক আপগ্ৰেড কৰি দিম বুলি কয়, কিছুমানক MP ফাণ্ডত কাম দিম বুলি কয়, কিছুমানক কয় ফকাছত আনিম। তেনে বিভিন্ন ধৰণৰ প্ৰলোভন দি তেখেতে অশ্লীল প্ৰস্তাৱ দিয়ে। আৰু বহু মহিলাই আমাক সেইবিলাক কমপ্লেইন কৰে। আৰু তেখেতসকলে মানে ভয় কৰে, সমাজৰ ওচৰত ওলাই নাহে কিহৰ কাৰণে? কিছুমানে সমাজৰ ভয়, কিছুমানৰ ঘৰ সংসাৰৰো অকণমান প্ৰব্লেম থাকে, ওলাই নাহে। কিন্তু আমি যিহেতু ষ্টেটত আছোঁ, মহিলা কাম কৰি আছোঁ, মহিলা হিচাপে নহয়, মহিলা হৈ আমি কাম কৰি আছোঁ ন। তাৰ কাৰণে আমিয়ে যদি নকওঁ, আমি যদি ভয় কৰি থাকোঁ ৰিপুণ বৰাৰ নিচিনা মানুহ এজনক, তেতিয়াতো বেলেগ মহিলাকতো আৰু তেখেতে অত্যাচাৰ কৰিব। সেইকাৰণে মই আজি কথাখিনি ক'লোঁ। মই মিডিয়াৰ ওচৰত ক'বলৈ মই 16 চনৰ পৰা ৰখিছোঁ তেখেতসকলৰ কাৰণে, তেখেতৰ অকণমান চেঞ্জ হওক বুলি। তেখেত চেঞ্জ নহ'লে। আৰু এই কথাখিনি মই দলীয় আমাৰ যিজন জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে, তেখেতকো মই অৱগত কৰিছোঁ।
আৰু যোৱা বছৰ শেষৰ ফালে নে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে মই পাহৰি গ'লোঁ, আমাৰ সভাপতি ডাঙৰীয়াৰ আপোনাৰ লগত এজন আছে দিগন্ত ভূষণ, তেখেত ছেক্ৰেটাৰী হয় আমাৰ। আগতে আমি কংগ্ৰেছ কৰা দেখা নাছিলোঁ, তথাপিতো ঠিকে আছে, তেখেতে কাম কৰি আছে। তেখেতেও মানে মোক কথা পাতে, আমি ফোন কৰোঁ কিহৰ কাৰণে, কেতিয়াবা দলীয় খবৰ ল'বলৈ আমি ফোন কৰোঁ, কিছুমান কাম থাকিলে আমি ফোন কৰোঁ, যিহেতু আমাৰ সভাপতিক ফোন কৰিবলৈ ভয় লাগে, কেতিয়াবা কি কৈ দিয়ে, সেইটো কাৰণে আমি তেখেতক ফোন কৰোঁ। তেওঁ মোক বিভিন্ন ধৰণৰ মানে কয় যে আমাৰ ছাৰৰ সভাপতি ডাঙৰীয়াৰ এজন থাকে, ওচৰত থাকে, দিগন্ত ভূষণ বৰ্মন বুলি, তেখেতো আমাৰ ছেক্ৰেটাৰী হয়। তেখেতে মোক যোৱা মাৰ্চ মাহত মোক ফোন কৰিছিলে। ফোন কৰি তেখেতে মোক ক'লে যে তেখেতৰ লগত মিলি লওক, তেখেতে ৰাহুল গান্ধীয়ে তেখেতক চেঞ্জ নকৰে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, তেখেতে মোক কৈছিলে যে তোমাক জেনেৰেল ছেক্ৰেটাৰী কৰি দিব, আৰু ক'ৰবাত টিকট লাগে যদি ঘৰত আহি তেখেতৰ লগত এবাৰ বহি লৈ কথা পাতিবলৈ দিছে। মই তেখেতৰ আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ এজন সহায়ক আছে, দিগন্ত ভূষণ বৰ্মন বুলি, তেখেতে মোক ফোন কৰি ক'লে যে তেখেত ৰিপুণ বৰা ডাঙৰীয়াই মোক মানে ব্যক্তিগতভাৱে লগ কৰিব বিচাৰিছে, জেনেৰেল ছেক্ৰেটাৰী পষ্ট দিম বুলি কৈছে, আৰু যদি মই কোনোবা সমষ্টিৰ পৰা বিচাৰোঁ তেখেতে মোক মানে দলীয় টিকটো দিবলৈ সহায় কৰিব, আৰু তাৰ কাৰণে দিগন্ত ভূষণক মোক জনাবলৈও কৈছিলে। কিন্তু মই এইবোৰ কথা মই তেওঁলোকৰ চল চতুৰি চব বুজি পাওঁ, মইতো আৰু মানে বুজা নহয়, মই চব চল চতুৰি বুজি পাওঁ। আৰু এই গোটেই কথাবিলাক সাঙুৰি মই লাষ্ট 2 মাহ 3 মাহ আগত, আৰু আগষ্ট মানত হ'ব নেকি, আগষ্ট, এই গোটেই কথাখিনি সাঙুৰি মই আকৌ এখন চিঠি, আগৰ চিঠিখনৰ লগত লগ কৰি মই আৰু এখন চিঠি আমাৰ বেণুগোপাল ডাঙৰীয়ালৈ লিখিলোঁ, সোনিয়া গান্ধী মেডামলৈ লিখিলোঁ, আৰু আমাৰ তেতিয়া তত্ত্বাৱধায়ক আছিলে হৰিশ ৰাৱত ডাঙৰীয়া, তেখেতলৈও মই এটা কপি পঠাইছিলোঁ। সোনিয়া গান্ধী মেডামৰ যিজন আছিলে এণ্টনি, তেখেতে মোক এটা এপইণ্টমেণ্টো দিছিলে 27 মাৰ্চত, কিন্তু অলৰেডি 24 মাৰ্চৰ পৰা ইণ্ডিয়াত লকডাউন হ'ল, তাৰ কাৰণে আমি যাবলৈ নোৱাৰিলোঁ। তাৰপিছত মই লাষ্ট আজি কেইদিনমান আগত আকৌ ৰিমাইণ্ডাৰ দিছিলোঁ, আপোনাৰ 2 মাহমান হ'ল নেকি, ছেপ্টেম্বৰ মানত মই এটা ৰিমাইণ্ডাৰ দিলোঁ। তাৰপিছত মই জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ প্ৰভাৰী চেঞ্জ হ'ল, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিলে, তেখেতকো মই দিলোঁ। তেখেতে মোক ক'লে যে ঠিক আছে, এইবিলাক কথা আমি পাতি ল'ম। তাৰপিছত তেখেতে 2-3 বাৰ অসমলৈ আহিছে, তেখেতক মই মেছেজো কৰিছোঁ পাৰ্চনেলি, বোলে আপুনি মোক লগ কৰিম বুলি কৈছিলোঁ, কৰা নাই, তেখেতে বস্তুটো এভইড কৰি আছে। তেতিয়াই মই বুজি পাইছোঁ যে কংগ্ৰেছত আৰু মানে চব একে, অকল ৰিপুণ বৰাই নহয়, সকলো জেগা একেই। সেইকাৰণে তেওঁলোকৰ মহিলাৰ মান সন্মানৰ প্ৰতি কোনো মানে আস্থা নাই, কোনো মানে কথা নাই। তেওঁলোকে যোনে যি কৰক কৰি থাক, মুঠৰ ওপৰত আমি আমাৰ নিজৰ পদকেইটা লৈ মানে নেতাগিৰি কৰিব লাগে, সেইটোৱে তেওঁলোকে বিচাৰিছে যেন বুজিলোঁ মই আজি। এই গোটেই কথাখিনিৰ পিছত মই চিন্তা কৰিলোঁ যে ইয়াত এই মহিলাৰ নিৰাপত্তা আজিৰ কংগ্ৰেছত নাই, অসম কংগ্ৰেছত আজিৰ ডেটত মহিলাৰ নিৰাপত্তা নাই। আৰু ছেকেণ্ড কথাটো হৈছে আত্মসন্মানত কিছুমান বস্তু লাগে, তাৰ কাৰণে মই দলীয় মজিয়াত, তেওঁলোকে সদায় কয় দলৰ মজিয়াত কথা ক'বলৈ লাগে, তেওঁলোকে দলৰ মজিয়াত কথা ক'বলৈ তেওঁলোকে গুৰুত্ব নিদিয়ে। দলৰ মজিয়াত কথা ক'বলৈ আমাক জিতেন্দ্ৰ সিং ডাঙৰীয়াই 202বাৰ অফিচ বিয়াৰ কেঞ্চেল কৰিছে। তেখেতসকলে অফিচ বিয়াৰৰ মিটিং দি আমাৰ মতামত ল'বলৈ তেখেতসকলৰ আজিৰ ডেটত সাহস নাই। সেই গোটেই কথাবিলাক চিন্তা কৰি মই আজি দল ত্যাগ কৰিম বুলি, মানে কংগ্ৰেছৰ মানে প্ৰাথমিক সদস্যৰ পৰা মই ত্যাগ কৰিম বুলি মই আজি সিদ্ধান্ত লৈছোঁ। আৰু সকলো মহিলাকে মই অনুৰোধ জনাওঁ যাতে এনেকুৱা মানুহৰ তলত কাম কংগ্ৰেছ কৰাতকৈ নিজৰ ঘৰ সংসাৰ মান সন্মান ৰাখি মানে ঘৰত বহি দিয়াই ভাল। আৰু ছেকেণ্ড কথাটো হৈছে নিজৰ ল'ৰা ছোৱালীৰ সন্মুখত আপোনাৰ মহিলাসকলৰ নিজৰ সকলোৰে বাচ্চা থাকিব, সন্তান থাকিব, তেওঁলোকে তেওঁলোকৰ মুখলৈ চাই এই কংগ্ৰেছ ৰিপুণ বৰাৰ তলত মানে কংগ্ৰেছ কৰিব নালাগে বুলি মই ভাবোঁ। আৰু অসম কংগ্ৰেছত ৰিপুণ বৰাৰ দৰে এগৰাকী নেতাৰ তলত কোনো ধৰণৰ কোনো মহিলা যে সুৰক্ষিত নহয়, সকলো মহিলা নিজৰ আত্মসন্মান বচাই মই ভাবোঁ যে কংগ্ৰেছ দল ত্যাগ কৰিব লাগে।